गुड मॉर्निंग फ्रेंड्स, वेलकम बैक टू आवर चैनल। मैं नतुन एटा भिडिओ आपलोक बहुत बहुत वेलकम। तो एया सबर फार्ष्टत छाली दिए आरम्भ करिलो मोर भिडिओ। तो एया रातिपुवा 7:30 বা 8টা बाजे प्राय दे। तो माहत যাব एटा नाहरती थान आमार यार পৰা थानले যাবলৈ কাৰণে সকলো ৰাইজে ওলাই। মই যাব নোৱাৰিম অসুবিধাৰ কাৰণে। তো ছোৱালী মা আৰু হাহুমা ভাইটি সবেই যাব। তো ছোৱালী ঘাটৰ লগতে পঠিয়াই দিছো। তাই কাৰণে মই যাম বুলি ওলাইছিলো, কিন্তু মোৰটো যোৱা নহলে। तो চাই থাকক ভিডিওটো। আহি পাই গল বাস আৰু এয়া বাছত গৈ আছে। মোৰ মনটো যাও যাও লাগিছে, যদিও যাব নোৱাৰিম আৰু ছোৱালীজনীক দিনটো কাৰণে গতাই দিছো। ভয়ও লাগিছে, হলো ভগৱানৰ নাম কৰি ভগৱানৰ স্থানলৈ গৈ আছে যেহেতু। তো মনটো পবিত্ৰ খাই ভাল, উল্টা পুল্টা কথা চিন্তা নকৰো বুলি। তো হেতক কৈছো যোৱা আৰু মোলে কিবা লৈ আহিবা বুলি। তো মই হেতক পঠিয়াই দি দোকানতে বহি মানে ফোন কৰি আছো অকমান পাছে পাছে, ক'ত পালা, কি কৰিছা, ছোৱালী খালে নে নাই, কিমান টেনচন লাগি থাকে। তো ওলাই গ'ল আৰু মই এফালে ভাত বনাই আছো। মাহত যোৱাৰ পাছতে মই ভাতত লাগি গ'লো, কাৰণ দোকানতো থাকিব লাগিব। তো এফালে মোৰ দালিও বনাই হৈ গ'ল যে, ভাত আৰু পাপাই বজাৰ পৰা কিবা আনে যদি আকৌ বনাম, মানে যি আছিলে জোকা তাকে বনালো। ইয়াত লাও আৰু আলু ভাজি বহাই দিছোঁ। তো ছোৱালীক ফোন কৰিছিলোঁ, তাই ভালে ভালে গৈ আছে। গৈ পাওঁগৈ ভিডিঅ' কল কৰিম, চাম মানে। ভাত পানী বহাই বনাই মানে আহিলোঁ। এতিয়া বহি আছোঁ দোকানৰ আগফালে লেকচাৰ মাৰি আছোঁ। কোনো নাই যিহেতু ঘৰত থাকিবলৈও মন নাযায় আৰু দোকানতে বহি আছোঁ। আৰু দোকানত বহি বহি কি কৰোঁ ভাবি ছোৱালীকে ভিডিঅ' কল কৰিছোঁ। তো যাবতো নোৱাৰিলোঁ, ইয়াৰ পৰাই সেৱা জনাইছোঁ। আৰু নাহৰতি থানত মানে ইমান বান্দৰ আছে নহয়, ক'ব নালাগে। যোনে যোনে গৈছে গম পায়েই। তো বান্দৰ মানে বহুত, ছোৱালীৰ সেইটো কাৰণে ভয় লাগে। তো মায়ে কোচতে লৈ আছে, অকণমান আপোনালোককো দেখাই দিলোঁ কি কি কৰিছে হেতি। আমাৰ ইয়াৰ পৰা বহুত মানুহ গৈছে, মানে কিবা এটা ভাল লাগে স্থানবোৰত গৈ। থানত যাবলৈ মন যায়। অহাবাৰলৈ যাম বুলি ভাবিছোঁ, ভালে কুশলে থাকিলে। এয়া ছোৱালী, মা, ভাইটিয়ে ধৰি আছিলে মোবাইলটো, নে বৌয়ে জানো। আমাৰ দেহুকণ বান্দৰে বেগ লৈ হেনো বজাৰলৈ গৈ আছিলে। আপোনালোকে চাওক ভিডিঅ'টো, আশা ৰাখিছোঁ ভাল লাগিব। ভিডিঅ'টো আৰু এডিট নকৰিলোঁ। আৰু আজি ভিডিঅ'টো এডিট কৰা দিনটো হৈছে আজি শিৱৰাত্ৰি। আৰু শিৱৰাত্ৰিৰ দিনা মই গা পা ধুই আহিলোঁ। ৰাতিপুৱাই গা পা ধুই আহি দোকানত এগুছি চাকি জ্বলাই লৈছোঁ, যিহেতু অগ্নিনাভ বাবা আছে মোৰ ইয়াত। তো ভাবিছোঁ অকণমান চাকিটো জ্বলাই তাৰপিছত শিৱ মন্দিৰত গৈ মানে সেৱা জনাই আহোঁগৈ। শিৱৰাত্ৰিৰ দিনা পানী ঢালিলে এনেও ভাল। তো বেলেগ টাইমততো সময় নাপাওঁৱেই। এতিয়া দোকানটো আধা খুলিয়ে মই কৈ আছিলোঁ যে এইফালে মই পূজাটো দিলোঁ। আৰু এতিয়া মন্দিৰত গৈ এয়া আমাৰ শিৱ মন্দিৰৰ অৱস্থা হৈ আছে। আগতে ভালেই আছিলে, 4 লাইনটো অহাৰ পাছত মানে ভাঙি ভাঙি মন্দিৰটো অকণমান হৈ গৈছে। তো মন্দিৰ যেনেকুৱাই নহওক, মনটো পবিত্ৰ হ'ব লাগে আৰু সেৱা জনাইছোঁ, সেইটোৱে। ভাইটিক কৈছিলোঁ ভিডিঅ' অকণমান কৰি দিবলৈ, কিনো লৰাইছে মিলিছে বুজিয়ে পোৱা নাই, কিনো ভিডিঅ' কৰি দি আছে। ইমান লৰাই থাকে নহয় পোৱালিটো। তো ইয়াত সেৱা জনাই আকৌ যাম মেলালৈ। আমাৰ ইয়াতে ভোলাধানত মেলা হয়। তো ছোৱালী মাহঁত চবেই গ'ল, মই ইয়াত পানী ঢালি তাৰপিছত যাম আৰু মেলাত। তো আপোনালোকে ভিডিঅ'টো চাওক আৰু ভাল। মই এইফালে চিম্পুলকৈ অকণমান ওলাই লৈছোঁ। এতিয়া যাম আমাৰ ইয়াত ভোলাথানত মানে শিৱস্থান আছে, তাতে যাম। মাহঁতো যাব, চবেই যাম। চাই থাকক ভিডিঅ'টো, কিমানটো বাৰু শ্বেয়াৰ কৰিম। মেলা নিচিনা হয় মানে। তো তাৰপা আহোঁগৈ এপাক। গামোচা ঐ বাবালে যেটা গামোচা আছে নেকি? সুন্দরী হ্যাঁ ওখানে দুনিয়া থেকে সুন্দর একটু আসে তুমি আমাকে বলে গেলছে না কি ভাবি যায় কো মিনা মেলা চলা আছে।
রাত্রিকা কোনটা ওই যে 8টার ভিতরে রাত্রিকা অল্প হাতটা ধুই বেশি মোবাইল চলে